ও পুতিয়া চাবলৈ গৈছে বানপানী মানে বানপানী অহাৰ পুৰা চান্স আছে হাতীমৰা মাথাৰি যেটো ভাঙিলে বৰ্তমান আমাৰ ঘৰৰ কন্ডিশন এয়া বিছনাৰ ওপৰতে সব চকী টেবুল উঠাই তুলি বেগ চেক যত যিমান পাৰিছো খালি কৰি ইয়াৰ ওপৰতে সব থৈ গৈছো এফালে এবোৰ এনেকে থৈছো এফালে কিনি বস্তু নষ্ট হলেও আমাৰ একো নহয় মানে পুৰণা কাপোৰেও পেলনীয়া কাপোৰে আছে এবোৰ সব ইয়াৰ ওপৰতে থৈ দিছো এফালে আৰু এখন বিছনাৰ ওপৰতে এনেকে বাকচ কাগজ এবোৰ সব থোৱা আছে টিভি ইনভাৰ্টাৰ ফ্ৰিজ একিটাহে আমাৰ উঠাবলৈ আছে ইনভাৰ্টাৰটো আছে ইয়াতে এয়া শোকেছৰ বস্তু খালি কৰি ইয়াত থোৱা আছে ডাইনিঙৰ ওপৰত শোকেছটো উঠাই দিয়া গৈছে আলমাৰিটোৰ ওপৰত এনেকে সব বস্তুবোৰ উত্তত থৈ দিয়া হৈছে যাতে বস্তুখিনি বাচি যায় যোৱাবাৰ আমাৰ ইয়াৰ আগত এবাৰ বানপানী হতে 17 চনত হৈছিল নেকি তেতিয়া আমাৰ বহুত বস্তু নষ্ট হৈ গ'ল একোই আমি সামৰিব নোৱাৰিলো এখিনি এও সব এনেকে এবোৰ আছে এবোৰ কিছুমান বস্তু সামৰিব আছে মেইন খিনি সামৰা হৈ গ'ল এফালে ড্ৰয়িং ৰুমৰ সোফাও ষ্ট'ৰ ৰুমৰ বিছনাখনৰ ওপৰত উঠাই দিয়া গ'ল সব খালি পৰ্দাবোৰ দাঙি থোৱা আছে কাৰণ ইয়া আগৰবাৰ যেতিয়া হৈছিল 17 চনত আমাৰ খিৰকি বুদি পানী পাৰ হৈছিল সেই কাৰণে হিমানটো লেভেলটো চাগে আকৌ এবাৰো হ'ব এনেকে আমি এটা বৰ্তমান কৰি দিছো ইফালে আমিটো ইয়াত থাকিব নোৱাৰিম যাবগে লাগিব সেই কাৰণে আমাৰ বেগো পেকিং কৰি দিয়া হ'ল ফ্ৰিজটো আছে উঠাবলৈ ইনভাৰ্টাৰ টিভি একিটা উঠাব আছে পাকঘৰৰো মই এইকিটা বস্তু ইয়াতে থৈ দিছো কিন্তু হয়তো এখন টেবুল পেলাই দিব পাৰে পানী হলে পৰিও যাব পাৰে এইখিনি সাজা ওপৰত উঠাব লাগিব খোৱা বস্তুখিনি চাউল দালি চালি এবোৰ আটা এবোৰ সব ইয়াতে আছে বহুতখিনি এতিয়াও সামৰিব আছে তথাপিও বেছিখিনি সামৰা আমাৰ হৈ গ'ল বৰ্তমান ৰুমবোৰ এনেকুৱা নহলেতো নাই হলে কি কৰিম সেই কাৰণে সামৰি দিলো নহলে সিজিল কৰিবলৈ ইমান দিগদাৰ নাই হলেতো নষ্ট হলে একেবাৰে শেষ আৰু মানে সব এনেকে আমি বৰ্তমান সামৰি দিলো আৰু ভাত চাত বনাই কৰিও হল ভাত ৰেডি আছে তে খাই কৰি লব লাগে আৰু যাতে সব বাচি যায় সেইটো ব্যৱস্থা আমি কৰি লৈছো ভাত কিনিও খাই কৰি লৈ ভাল হ'ব যিমান পাৰি সোনকালে সব আজৰি হলে ভাল কথা আৰু আহিলে যদি বিপদ নহয় যাতে তেনেকুৱা এফালে টাববোৰো বহুতখিনি ইয়াতটো আছিলে আৰু কেটামান ইয়াত উঠাই দিলো আৰু বাকি টাবখিনি আছে সেইখিনি এইখন বেঞ্চখনতে উঠাই দিম বুলি ভাবিছো আগতে হতেও মই এনেকে বেঞ্চৰ ওপৰতে উঠাই থৈ দিছিলো টাবখিনি বাচি গৈছিল তাকে কৰিব লাগিব আৰু বতৰটোতো ইয়া কন্ডিশন একদম ডাৱৰীয়া এবাৰ বৰষুণ আহে আকৌ যায় আমাৰ সন্মুখৰ ফালে পানী হৈছে এই কলঙৰ ফালে পানী বাগৰিছে আৰু কলঙৰ পৰা ফালে আহিছে সব মানুহবোৰে একদম সব সামৰি মেলি ঘুৰি সব তেনেকৈ কৰি ফুৰিছে ৰাতিপুৱা ভয় লাগি আছিল যেতিয়ালৈকে বস্তুখিনি সামৰা নাই যদি ঘৰকে পানী আহি যায় আকৌ গোটেইখিনি আমাৰ শেষ হৈ যাব বুলি ভয় এটা লাগি আছিল এতিয়া অকনমান নিশ্চিন্ত হৈছো মানে বস্তুখিনি যেটো সামৰি দিয়া গ'ল অকনমান নিশ্চিন্ত হৈছো এতিয়া তাকে আমি এটা খাই কৰি আজৰি হৈ লওঁ বৰ্তমান আৰু অলপ কিবা কিবি সামৰিব আছে সেইখিনিও সামৰি কৰি লওঁ আৰু এতিয়া ভাইটিও গুচি আহিল কি আহিল বুলি বহুতখিনি কাম হ'ল মায়ে যেহেতু কৰিব নোৱাৰে মা কঁকালৰ বিষ পুৰা ৰেষ্টত এইজনী মা দেহা মানুহ তাই কিবা ওলাই আছে বানপানী হলে যাবলৈ ন হয়নে ট্ৰাইপড